সকলোকে নমস্কাৰ জনাইছো আজিৰ এই ভিডিঅ'টোলৈ য'ত নেকি এই ভিডিঅ'টো মই এই কাৰণে আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছো এই ভিডিঅ'টোত এটা বিশেষ নিযুক্তি ড্ৰাইভৰ বিজ্ঞাপন আহিছে য'ত এই বিজ্ঞাপনটো আপোনালোকে চাগে থাম্বনেইলখন চাই দেখি গমেই পাই গৈছে য'ত নেকি এটা চৰকাৰী চাকৰি বৰ্তমান ওলাইছে য'ত নেকি এই চাকৰিটোত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে তেন্তে হলে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু ডেসক্ৰিপচনত গোটেই লিংক আছে কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব গোটেই প্ৰচেছখিনি আপোনালোকে কৰিব পাৰিব কাৰণ আগতে মই কৈছো ভিডিঅ'টো আপোনালোকে আধা চাই পেলাই ডাইৰেক্ট ডেসক্ৰিপচনটো আপোনালোকে চেক নকৰিব পদ্ধতিটো কেনেকৈ কি কৰিব লাগিব সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টো এবাৰ চাব গতিকে যাই নহওক হাই হেল্ল নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সরকারি বিজ্ঞাপন মতে ইং 5327885/8 এইটো সরকারি বিজ্ঞাপনৰ এটা নাম্বাৰ হয় এই নম্বৰটো অসম ৰাজ্যিক প্ৰাথমিক শিক্ষাৰ গুণগত মান আৰু সমৰ্থন শক্তিশালী উন্নত কৰাৰ অবিহনে এই বিজ্ঞাপনটো উলিওৱা হৈছে য'ত নেকি ইয়াত কিছুমান নিয়ম দিয়া হৈছে এই নিয়মখিনিও মই আপোনালোকক কৈ দিম কোনখিনি মানুহে কেনেকৈ এপ্লাই কৰিব লাগিব আৰু 7টা নিয়ম আছে 7টা নিয়ম আপোনালোকে ফ্লো কৰিব লাগিব সেই নিয়ম ফ্লো কৰাটো মই আপোনালোকক ধুনিয়াকৈ মই বুজাই দিম কি নিয়ম আপোনালোকে ফ্লো কৰিব লাগিব আৰু এইখিনি এপ্লাই কৰিব লাগিব অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব যাতে আৰু ইয়াত হাৰ্ড কপি কেতিয়াও আপোনালোকে ইয়াত সাবমিট কৰিব নালাগে ইয়াত কোনো ধৰণৰ অফলাইন ব্যৱহাৰ নহয় আৰু গোটেইখিনি অনলাইনে কৰিব লাগিব আপোনালোকে আৰু সেইখিনি কৰিবলৈ যাওঁতে আপোনালোকে ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব গোটেই ডেসক্ৰিপচনত মই লিংক দিম আপোনালোকে সেই লিংকত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব গতিকে এতিয়া আহোঁ মূল বিষয়লৈকে মূল বিষয়টো হৈছে আপোনালোকে ইয়াত 1 মিনিট মই অকমান আগত আহি লৈছো তাৰ পিছত মই আপোনালোকৰ ডিটেইলছটো কৰিছো আপোনালোকে মূল বিষয়টোলৈ অহাৰ আগতে মই আপোনালোকক কৈ দিছো অসম ৰাজ্যৰ প্ৰাথমিক শিক্ষাৰ গুণগত মান সমৰ্থন শক্তিশালী আৰু উন্নয়ন কৰাৰ লক্ষ্যৰে অনুমোদিত অনুসৰি গভৰ্ণমেণ্ট ফাইলৰ ফাইল নম্বৰ হৈছে আপোনাৰ 517326 তাৰিখ হৈছে আপোনাৰ 2 আগষ্ট 2008 চন 24 অসম প্ৰাথমিক শিক্ষা অধিৱেশনৰ অধীনত ক্ষমতা প্ৰয়োগ কৰি চতুৰ্থ সংসদীয় নিয়মাৱলী 2024 সমগ্ৰ শিক্ষা অসম এছএছএৰ অধীনত চুক্তিবদ্ধ অসম ৰাজ্যিক শিক্ষা গতিকে এতিয়া আহোঁ মূল বিষয়টোলৈ য'ত নেকি ইয়াত কিছুমান চৰ্ত দিয়া আছে আৰু দৰমহাৰ বিশেষখিনি মই কৈ দিছোঁ আপোনাৰ আৰম্ভণি হ'ব আপোনাৰ 14000 পৰা প্ৰেবেল 50 रुपीस অৰ্থাৎ 50000 পৰা 70000 টকালৈ আপোনালোকৰ দৰমহা নিয়মিত ধাৰ্য কৰা হৈছে অসম চৰকাৰৰ ফালৰ পৰা পৰীক্ষণখনি সংশোধনী নিয়ম 2019 অনুসৰি গ্ৰহণযোগ্য হ'ব নিযুক্তিৰ চৰ্তসমূহখিনি আপোনালোকক মই কৈ দিব লৈছো প্ৰথম নম্বৰ হৈছে 1 নম্বৰতে থাকিব প্ৰাৰ্থীসকলে 2024 চনৰ 31 জানুৱাৰী ভুল হৈ গৈছে প্ৰাৰ্থীসকলে 2024 চনৰ 31 জুলাই হিচাপত এএছ এৰ অধীনত চুক্তিবদ্ধ আৰু ৰাজ্যিক পুল চুক্তিবদ্ধ শিক্ষক হিচাপে কাম কৰিব লাগিব 2 নম্বৰ আছে প্ৰাৰ্থীসকলৰ এএছ এৰ অধীনত আৰু এএছ অধীনৰ চুক্তিবদ্ধ আৰু ৰাজ্যিক পুল ঠিকা ভিত্তিত শিক্ষক হিচাপে 31 জুলাই 2024 হিচাপে 5 বছৰীয়া অবিৰত সেৱা সম্পূৰ্ণ কৰিব লাগিব নম্বৰ 3 আছে যোগ্য প্ৰাৰ্থীসকলে DEE অসমৰ অফিচিয়েলি ৱেবছাইট অৰ্থাৎ http://assam.government.in ত অনলাইন আবেদন কৰিব লাগিব 6/8/2024 তাৰিখে ৰাতিপুৱাৰ পৰা এই অনলাইনটো খোলা হৈছে সময়সীমা থাকিব আপোনালোকৰ 12/8/2024 ৰাতিৰ মাজনিশালৈকে এই সময়খিনিত আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব 4 নম্বৰত আছে আপোনালোকে কোনো ধৰণৰ প্ৰাৰ্থীৰ
অফলাইন আবেদন গ্ৰহণ কৰা নহ'ব। 5 নম্বৰত আছে আপোনালোকৰ প্ৰাথমিক শিক্ষা সঞ্চালক অসমৰ যিকোনো ৰাজ্যত নিযুক্তি বাতিল বা স্থগিত ৰখাৰ অধিকাৰ সংৰক্ষিত আছে। 6 নম্বৰত আছে এজন প্ৰাৰ্থীয়ে চুক্তিবদ্ধ বা ৰাজ্যিক পুল চুক্তিবদ্ধ শিক্ষক হিচাপে গ্ৰহণ কৰা একেটা পদত আৰু কেৱল এটা পদতহে আবেদন কৰিব পাৰিব। লাষ্টত আছে আপোনাৰ 7 নম্বৰৰ নিযুক্তি চৰ্তটো আছে। 7 নম্বৰটো হৈছে প্ৰয়োজনীয় নথিপত্ৰসমূহ অনলাইন চৰকাৰী পৰ্টেলতহে অৱগত কৰিব লাগিব। আৰু লাষ্টত গোটেই জাননীটো মই আপোনাক কৈ দিছোঁ। আবেদনকাৰীয়ে প্ৰতি মনোযোগ সকলো প্ৰাৰ্থীয়ে DIEE অসমৰ অফিচিয়েলি ৱেবছাইটত HTTP মই আপোনালোকক লিংক তলত দি দিম, তাত আপোনালোকে চাবলৈ অনুৰোধ কৰিছে। আৰু ইয়াতে আপোনালোকৰ নিযুক্তি সম্পৰ্কীয় সকলো অধিক তথ্য আপডেট কেৱল DIEE অফিচিয়েল ৱেবছাইটত দিয়া হ'ব আৰু আপলোডো কৰিব লাগিব আপোনালোকৰ সম্পূৰ্ণ ডকুমেণ্টছ সেইটো লিংকতে। গতিকে সঞ্চালক SD সঞ্চালক প্ৰাথমিক শিক্ষা অসম কাহিলীপাৰা গুৱাহাটী 19 জনসংযোগ DI 3685/2024/6 আগষ্ট 2024 আজিৰ এই নিযুক্তি প্ৰক্ৰিয়া জাননীখন আপোনালোকৰ ওচৰলৈ মই ভিডিঅ' আকাৰে আপোনালোকক আগবঢ়াই দিছোঁ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। এইখিনিতে মই যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আছে, মই আপোনালোকক আগতেও মই এটা প্ৰাইভেট জবৰ আপোনালোকৰ এডভাৰটাইজ কৰিছিলোঁ। বৰ্তমান সেই প্ৰাইভেট জবটোত আপোনালোকৰ এডভাৰটাইজ মই কৰি থৈছিলোঁ আগতে, কিছুমানত তাত মই অন্তৰ্ভুক্ত কৰিছিলোঁ কামত। আৰু এতিয়া বৰ্তমান আমাৰ সেই কোম্পানীত আমাৰ এতিয়া বৰ্তমান কিছুমান যুৱকৰ প্ৰয়োজন হৈছে। সেই যুৱকখিনি হৈছে মই আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ, তেজপুৰত হ'ব, বিশ্বনাথ চাৰিআলিত হ'ব। তেজপুৰৰ অধীনত হ'ব ক'ত ক'ত? ৰাঙাপাৰা, বালিপাৰা আৰু সোণাবিল। আৰু বিশ্বনাথ চাৰিআলিত হ'ব আপোনালোকৰ পাভৈ, বৰগাং, তাৰপিছতে বিশ্বনাথ চাৰিআলি মুঠতে 5টা জেগাত হ'ব। মই জেগাকেইটাৰ নামটো পাহৰি গৈছোঁ, কিন্তু এতিয়াও সেইকেইখনলৈকে যদি আপোনালোকে এতিয়াও যদি ইচ্ছুক প্ৰাৰ্থীয়ে যদি কাম কৰিবলৈ বিচাৰে প্ৰাইভেট জব, তেতিয়াহ'লে তেখেতসকলে এপ্লাই কৰিব পাৰিব। য'ত নেকি মোৰ ইমেইল দিয়া আছে, ইমেইলত তেখেতসকলৰ বায়'ডাটা আপোনালোকে দিব পাৰিব। য'ত নেকি আমাৰ এতিয়া আগষ্টৰ 28 তাৰিখৰ ভিতৰত আমাৰ লোৱা আৰম্ভ হ'ব। গতিকে সেইকেইটা প্ৰাইভেট জবত যিসকলে কাম কৰিব বিচাৰিছে তেখেতসকলে বায়'ডাটা দিব পাৰে। আৰু যিসকলে গভৰ্ণমেণ্টত জব কৰিব বিচাৰিছে, যাৰ শিক্ষাগত অৰ্হতা বেছি আছে, তেখেতসকলে এই ৱেবছাইটত গৈ পেলাই আপোনালোকে অনলাইনত আবেদন বা আপোনালোকৰ যিখিনি প্ৰক্ৰিয়া আছে সেইখিনি ফিল আপ কৰিব পাৰে। গতিকে ভিডিঅ'টো আজিলৈ ইয়াতে ৰাখিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব।